আপোনালোকক ইয়াত আমি পাই বৰ ভাল পাইছোঁ। আপোনালোকে আমাৰ স্কুলৰ যিখিনি ফিল্ড সংৰক্ষণ যিখিনি আমাৰ সংৰক্ষিত মাটি আমাক গভৰ্ণমেণ্টে যিখিনি আমাক দিছিলে খেলপথাৰ হিচাপে, সেই সংৰক্ষিত মাটিখিনি আমাৰ বৰ্তমান সংকটত আছে। কাৰণ আমাৰ ইয়াত খেলপথাৰখন ল'ৰা ছোৱালী প্ৰতি বছৰে স্কুলৰ নামত ইয়াত যিখিনি খেল হয় খেলবিলাক ইয়াত তেওঁলোকে অনুষ্ঠিত কৰে, আমি ইয়াত খেলাওঁ। এতিয়া আমাৰ যোৱাবাৰৰ পৰা মানে প্ৰায় 3 বছৰৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ বন বিভাগে যি মহলদাৰক ইয়াত মাটিখিনি নিবলৈ বালি নিবলৈ পাৰ্মিশ্যন দিছে, তেওঁলোকে সেই মাটিখিনি ইয়াৰ পৰা নি আমাৰ সীমা মানে অতিক্ৰম কৰা আহি পৰ্যায় পৰিছে। অকণমান খালি 10 মিটাৰমান আছে। আমি আৰু যদি মাটি অলপমান খান্দে তেতিয়াহ'লে আমাৰ সীমা চুই দিব। গতিকে আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই অঞ্চলটোৰ আমাৰ ৰাইজৰ এখনেই ফিল্ড, আমাৰ বহুত ডাঙৰ এলেকা সৰু এখন ফিল্ড, সেই ফিল্ডখন যাতে আমাৰ সংৰক্ষণ কৰে। আমাক চৰকাৰে যাতে এইখিনি মাটি সংৰক্ষণ কৰাত আমাক সুবিধা কৰি দিয়ে, মাটিখিনি যাতে আমাৰ ইয়াত আৰু তেওঁলোকে ইয়াৰ পৰা যাতে তেওঁলোকে আমাৰ কাটি নিব নোৱাৰে, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ চৰকাৰক। আপোনালোকে মহল কৰ্তৃপক্ষক আগতীয়াকৈ জনাইছিলে নেকি? মহল কৰ্তৃপক্ষক আমি যোৱা বছৰো জনাইছোঁ, এইবছৰো জনাইছোঁ। যিজনে আৰু আমাৰ কৰ্তৃপক্ষৰ ঠিকাদাৰ তেওঁক আমি ফোন কৰিছোঁ, তেওঁ ফোন নুঠায়েই। তাৰপিছত আমি ইয়াত আহি পেলাই মহৰী এজন আছিলে, মহৰীক আমি কৈছিলোঁ, মহৰীয়ে কৈছিলে যে আমি ইয়াত মাটি দি ঢাকি দিম, কিন্তু ঢাকি দিবলৈ কিটো আছে ইয়াত আপোনাৰ এতিয়া 25 মিটাৰ মানুহ নাই আমাৰ সীমা পাবলৈ। এইবাৰ বৰষুণত এইখিনি আমাৰ মাটি খহি যাব, সেই কথাটো তেওঁক কৈছিলোঁ। তেওঁক এইটোও কৈছিলোঁ যে আমাৰ যিজন তেওঁৰ মহলদাৰ আছে তেওঁ আমাৰ লগত কথা পাতিব, তেওঁ আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। গতিকে আমি এইটো প্ৰচেষ্টা আজি ল'বলৈ হ'লোঁ, আৰু আপোনালোকেও আহি দেখিছে যে আমাৰ কিমানখিনি ইয়াত অন্যায় হৈ আছে। আপোনালোকে যদি ইয়াৰ পিছতো যদি মহল কৰ্তৃপক্ষই যদি একো গুৰুত্ব আৰোপ নকৰে, অনাগত দিনত আৰু কিবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰোঁ। আমি আমাৰ প্ৰশাসনক জনাম, যিহেতু প্ৰশাসনৰ ইয়াত অন্তৰ্গত আমি, প্ৰশাসনক আমাৰ অসুবিধাখিনি আমি ব্যক্ত কৰিম, প্ৰশাসনে কি পদক্ষেপ লৈ আমি লক্ষ্য কৰিম। আপুনি কি মহলটো আপোনালোকৰ নেকি? নহয়। কি কৰে আপুনি মহল? ইয়াতে কাম কৰোঁ। কি কাম কৰে? মহৰী। তেখেতসকলে আপোনালোকক জনাইছিলে যে আপোনালোকৰ যে খননৰ কাৰণে যে ফিল্ডখনৰ প্ৰতি ভাবুকি আহিছে বুলি? জনাইছিলে। তাৰপিছত আপোনালোকে খান্দি আছিলে? তেতিয়াৰ পৰা বন্ধ কৰি দিয়া হৈছে। এইটোতো সীমাৰ তেনেই ওচৰত আহি গৈছে আপোনালোকে? এইটো সীমা মানে স্কুলৰ মাটি যিমানটো আছে তাৰছে বাহিৰতে আছে এইটো। কিন্তু আপোনালোকে যে ওচৰত খান্দি দিছে, এতিয়াতো খান্দি দিয়াৰ পিছতো আপোনাৰ বাৰিষা নাই, এইটোৰ পৰা বহুত দূৰত খান্দা আছে। কিমান দূৰত খান্দা আছে? তাৰ পৰা মিনিমাম আপোনাৰ 20 ফুটমান দূৰত আছে। 20 ফুট দূৰত আছে? হয়। সীমাটোৰ পৰা? হয়। 20 ফুটমান দূৰত আছে? হয়। এই বাৰিষা অহাৰ পিছত আপোনালোকে এই সীমাটো ভাঙা নাযাব, আপুনি গেৰাণ্টি দিব পাৰিব? না, অকণ গৰাখহনীয়া হ'ব পাৰে। কিহৰ কাৰণে হ'ব পাৰে গৰাখহনীয়া? আপোনাৰ খান্দাৰ ফলত? কিহৰ কাৰণে হ'ব পাৰে? খান্দাৰ ফলত হ'ব পাৰে। খান্দাৰ ফলত হ'ব পাৰে ন? তো আপোনালোকে এনেকৈ খান্দিব দিছে? নাই, এইটো আপোনালোকৰ পাৰ্মিশ্যনটো আছিলে? পাৰ্মিশ্যন আছে। পাৰ্মিশ্যন আছে? ক'লৈকে আছে পাৰ্মিশ্যন? আমাৰ পাৰ্মিশ্যন একদম সেই তাৰলৈকে আছে, সেইটো সীমালৈকে আছে। কোনটো সীমা? সেই ৱালৰ বাউণ্ডেৰীলৈকে আছে। আপোনালোকৰ কিমান বাই কিমান আছিলে পাৰ্মিশ্যন? ক'ৰ পৰা ক'লৈকে আছিলে? আপুনিতো মোহৰি হয় না? হয়, এইটোতো আমাৰ মেইন দাদা জানিব এইটো। আপুনিতো মোহৰি হয় না? মোহৰিলৈ চব নাজানো না। মোহৰি কেনেকৈ? বাকীটো চব হেৰি জানিব না, আমাৰতো লিখা কামে হয়। আপুনি যে এতিয়া ভিডিঅ' কৰি আছিলে, ফটো মাৰি আছিলে, কি কাক দিবলৈ? নাই, কাক দিব নহয়, এইটো আমি চবেই কৰি আছে, চবেই কৰি আছে ভিডিঅ'। চবেই কৰে ভিডিঅ'। চবেই কৰে ন? হয়। আপুনি আপোনাৰ নামটো? মোৰ নাম বুলবুল। হয়। ঠিক বেকগ্ৰাউণ্ডত আহক। SMCৰ সদস্য হওঁ মই আহি কিনে যিটো নদী খান্দিছে, যেনেকুৱা খান্দিছে, স্কুলৰ বহুত বেয়া আছে, ফিল্ডখন বেয়া হ'ব। কিবা এটা বৰষুণ আহিলে ফিল্ডখন ভাঙি আহি যাব। এবাৰ খান্দিছে, এইটো একচুৱেলি ভুল কৰিছে সিহঁতে। মোৰ মতে পুতি দিব লাগে, মাটি চাটি পেলাই এইটো ভৰ্তি কৰি দিব লাগে। কিয় এইটো বেলেগৰ অনুষ্ঠান নহয়, আমাৰে অনুষ্ঠান হয়। ইয়াত যাতে বেলেগৰ দূৰৰ পৰা মানুহ আহিছে, কোনোবা নাইতো, চব আমাৰ ওচৰৰে মানুহ হয়। চবেই মিলি জুলি যিটো খাত খান্দিছে এইটো আকৌ পুতি দিলে হৈ যায়। এইখিনি কাম কৰি দিলে আমাৰ যথেষ্ট।